নমস্কাৰ মহামৃত্যুঞ্জয় কবচ প্ৰেজেন্টেড আসাম ফক ডান্স টেলেন্টৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। এই অনুষ্ঠানৰ আজি 6ঠ দিন আৰু এয়া 6 নম্বৰ খেল। খেল আৰম্ভ কৰাৰ আগতে আপোনালোকৰ মৰম চেনেহ আৰু আপোনালোকে আমাৰ প্ৰতি কৰা বিশ্বাসক শ্ৰদ্ধা জনাই আমি এই খেলখন সৎ ৰূপত পৰিচালিত কৰিম বুলি আপোনালোকৰ আগত প্ৰথমেই মই প্ৰতিশ্ৰুতিবদ্ধ হলো। ইয়াৰ লগতে আৰু দুটামান কথা মই আপোনালোকৰ আগত অৱগত কৰিব বিচাৰো। যিসকল দৰ্শকে আগতেই হওক বা বৰ্তমানেও মোবাইল এপ্লিকেশনত গেম খেলি আছে তেওঁলোকক হাতজোৰ কৰি কৈছো আপোনালোক মূৰ্খ নবনিব, কাৰণ এই এপ্লিকেশনসমূহ সম্পূৰ্ণ ফ্ৰড হয়। পৃথিৱীৰ কোনো এটা এপ্লিকেশন গেম সত্য নহয়, সম্পূৰ্ণ টেকনলজিৰে বনোৱা আছে আৰু সেইসমূহ ফ্ৰড হয়। যিসকল দৰ্শকে কেৰালা লটাৰীজ খেলি আহিছে বা তেওঁলোকৰ যিটো এপ মোবাইল এপ সেইটো ব্যৱহাৰ কৰি আছে তেওঁলোকক মই পোন প্ৰথমেই কওঁ যে আপোনালোকে সেই এপটো উৰাই দিয়ক। কাৰণ কেৰালা লটাৰীজৰ যদি আপোনালোকে ৱেবছাইটত গৈ চাই কেৰালাৰ চৰকাৰে স্পষ্টভাৱে লিখি থৈছে তাত যে তেওঁলোকৰ কোনো এপ নাই আৰু তেওঁলোকৰ যিকেইখন খেল হয় সোমবাৰৰ পৰা শনিবাৰলৈকে সকলো খেলৰ ৰিজাল্ট সেই এপত যদি চাই প্ৰায় পৃথক পৃথক হোৱা দেখা যায়। ইয়াৰ উপৰিও যদি আপোনালোকে ইউৰোপীয়ান দেশসমূহৰ লটো 24 হওক বা উইন হওক বা তেনে ধৰণৰ বিভিন্ন গেমসমূহৰ যদি আপোনালোকে এপ্লিকেশন পাইছে তেন্তে সেইসমূহ আপুনি উৰাই দিয়ক মোবাইলৰ পৰা আৰু সেইসমূহত কেতিয়াও নাযাব। কাৰণ প্ৰতিখন দেশ বা ৰাজ্যই তেওঁলোকৰ নীতি নিয়ম অনুসৰি কোনো এপ্লিকেশন ব্যৱহাৰ নকৰে বুলি স্পষ্টভাৱে তেওঁলোকৰ ৱেবছাইটত লিখি থোৱা আছে। তাৰ উপৰিও আপোনালোকে কিয় এই গেমসমূহ খেলি সময় নষ্ট কৰিছে, লগতে এদিন আপোনালোকক সেই পুৰস্কাৰ পোৱাব কিন্তু আপোনাৰ গোটেই বছৰ জুৰি আপোনাৰ পৰা সেই এমাউন্ট আপোনাৰ একাউন্টৰ পৰা লৈ যাব। ইয়াতকৈ ডাঙৰ ফ্ৰডটো চলি আছে আমাৰ অসমত। কাৰণ আপোনালোকে যদি আজিকালি AI টুলস ব্যৱহাৰ কৰি চাই তেন্তে তাত অসম চৰকাৰে খেল খেলাইছে বুলি তাত লিখা আছে। সেয়া সম্পূৰ্ণ মিছা আৰু এটা ফ্ৰড হয়। কাৰণ অসম চৰকাৰে হয় বিজেপি হওক কংগ্ৰেছ হওক যি চৰকাৰ আজিলৈকে হৈছে আমাৰ অসমত লটাৰী খেল বন্ধ আছে আৰু বেন কৰা আছে আৰু কেতিয়াও সেই লটাৰী খেল চৰকাৰে নেখেলায়। চাওক ইয়াত অসমে প্ৰভাইড কৰিছে হাউ টু ইউজ শোজ উইথ আসাম অনলাইন লটাৰী বাই অনলাইন টিকেট। এইটো কেতিয়াও অসম চৰকাৰে পাৰমিশন নিদিয়ে যে পাৱাৰ বল ইউৰো মিলিয়নছ আৰু মেগা মিলিয়নছৰ নিচিনা এই খেলসমূহ আমাৰ অসমত খেলাওক, কেতিয়াও পাৰমিশন নিদিয়ে। গতিকে আপোনালোকে এনে ধৰণৰ খেল নেখেলিব আৰু যদিহে আপোনালোকৰ বহুত নিচা হৈ গৈছে তেন্তে এয়া বিনামূলীয়া খেল খেলক। ইয়াত এটকাও দিব নালাগে, খালি সদস্য অন্তৰ্ভুক্ত হওক আৰু প্ৰতিদিনে দুটাকৈ আপুনি টিকেট পাব, তাতে সন্তুষ্ট হওক। কাৰণ আপোনাৰ লাকত আছে যদি আপুনি দুটা টিকেটতো পাব আৰু লাকত নাই যদি আপুনি 1 লাখ টিকেট ললেও আপুনি কেতিয়াও লাকত নাপায়। কিন্তু আপোনালোকে যিসমূহ এপ্লিকেশনত গেম খেলি আছে আপুনি যিমান ভগৱানক পুজি থাকিলেও সেই গেমসমূহ যিহেতু ফ্ৰড হয় কেতিয়াও আপোনাৰ লাকে তাত ফেভাৰ নকৰে। গতিকে সেই গেমসমূহৰ পৰা বাচক। আহক আমি এই খেলখন আৰম্ভ কৰো। এবাৰৰ দৰে আজিও আমি এই 30টা বল ইয়াত ভৰাই আমি বলখিনি মিক্স কৰিম আৰু ইয়াৰ পৰা প্ৰথম যিটো ওলাব সেইটো প্ৰথম সংখ্যা আৰু দ্বিতীয়তে যিটো ওলাব দ্বিতীয় সংখ্যা। দুইটা সংখ্যা যোগ কৰি যিটো ফল হ'ব সেইটোৱে আজিৰ লটাৰীৰ ৰিজাল্ট হ'ব। গতিকে আহক আমি দেৰি নকৰো খেলখন আৰম্ভ কৰো। আজিৰ প্ৰথম সংখ্যা হৈছে 8। দ্বিতীয় সংখ্যাটো হৈছে 0, অৰ্থাৎ 8 আৰু 0 লগালে হ'ব 80। আজি খেলৰ লাকি নম্বৰ হৈছে 80, 80।